স্বাগতম জনাইছো সুবিশইকিয়া আৰু অন্যটি ব্লগলৈ আৰু এয়া আমি ওলাইছো শংকৰ মন্দিৰ যাবলৈ এইফালে আমাৰ ৰিকি এইফালে প্ৰজ্ঞা এয়া মই আৰু আমাৰ কলিজা হাই কৰি দিয়া এইফালে আমাৰ মা চলা চাবি মোৰ এক্টিং কৰি আছে কেনেকৈ কৰে ভিডিঅ' बोला 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 लेट्स गो ৰিকি আৰু মই আহি আছো খুজকাহি কপিলি পাৰে পাৰে আৰু আমাৰ আজি এফালে কি হ'ব গুপি কপিলি পাৰে পাৰে ইয়াত দেখিছেনে কপিলি নদী এফালে কিমান ধুনীয়া পৰিৱেশ গছ গছনিবিলাক সেই ভাল লাগে আকৌ ন তোৰ ৰাইজৰ নামঘৰ এয়া হ'ল মা আৰু এয়া হ'ল শংকৰ মন্দিৰ আৰু ইয়াতে আজি ৰাস হ'ব আমি ৰাস চাবলৈ আহিব লাগিব কৈ দিয়া ঢাক কৈ দিয়া কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া কাৰণে ঘৰলৈ যাওঁ আকৌ সন্ধিয়াকৈ আহিব লাগিব আৰু এতিয়া সেৱা ল'বলৈ আহিছিলে আমাৰ ৰিকিয়ে সেৱা ল'লোঁ আমি এতিয়া যাওঁ ঘৰ আৰু আমাৰ মায়ে দেখিছে নাই এবাৰ মূৰত বোলে জেতুকা চেতুকা লগাই আৰু এইফালে জাৰি আছে আমাৰ চিৰা লিমন যাবানে আজি হা এই এতিয়া পাইছোহিহে ভাগৱত পাঠ চলি আছে 3টা বাজিলে আৰু আমাৰ দেখাই দিয়া মেকআপ কৰি অলৰেডি ৰেডি চাম দেখা মুখ দেখাই দিয়া এইজনে পাউডাৰ চাউডাৰ লগাই কি কৰি আছে এইফালে পুৰা ৰাসৰ উল্লহ মালহ এইফালে আমাৰ দুজনীকে একদম পুৰা গুপি ওলাই আছে চাওঁ এয়া কি কৰি আছা খেলি আছা কি খেলিছা এয়া হ'ল আমাৰ প্ৰজ্ঞা ধুনীয়া লাগিছে আমাৰ এইফালে কি ৰিকি নাচি আছে দেখোন ধুনীয়া হৈছে দেই ভাল লাগিছে এইফালে গুপি কেনেকুৱা লাগিছে জনাব আৰু তুমি নাচিবানে তুমি নানাচা তুমি কিয় কান্দি আছা এই কি হ'ল কিয় কান্দি আছে কেনেকুৱা লাগিছে জনাব দেই আমাৰ এইফালে দুজনীকে গুপি এইফালে দেখা পাইছে আমাৰ গোপীয়ে এইফালে খিচিৰি খাই আছে দেই আৰু এইফালে গোপীয়ে পুৰা চাই আছে নিজকে কেনেকুৱা লাগিছে আৰু জনাব কমেণ্টত এইফালে গোপীকো দিয়ক প্ৰজ্ঞা বিৰাট ধুনীয়া লাগিছে ন আমাৰ প্ৰজ্ঞাক মৰম লাগিছে কিবা এটা আৰু এইফালে আমাৰ ৰিকি আজি লিমন কেনেকুৱা হ'ব কমেণ্ট নাপায় নহয় কোৱা হা ভাল হৈছে ধুনীয়া লাগিছে ন বাক দেখিছে লিমনৰ কথা শুনিছে নহয় আৰু আমাৰ দেখাই কি কৈ আছে চিপছ খাই আছা আৰু এইফালে প্ৰজ্ঞাও খাই আছে এবাৰ খাই লৈছে কেইটামান এটাতো আজি বহুত দেৰি লাগিব নাচিবলৈ আৰু এতিয়া আমি যাম এতিয়া আৰু চাবলৈ চ' তেনেহ'লে আপোনালোকক ডাইৰেক্ট দেখাম এতিয়া আমাৰ চাপৰমুখৰ ৰাসৰ পৰা ডাইৰেক্ট গোপী নাচি থকাহে ডাইৰেক্ট ভিডিঅ' দেখাম আৰু তেতিয়াহ'লে জনাব কমেণ্টত কেনেকুৱা লাগে আপোনালোকৰ ৰাস চাই আৰু মা বৰমা আমি সকলো বহি আছোঁ আৰু এতিয়া ৰাস আৰম্ভ হ'ব হ'ল প্ৰথম সূত্ৰ এতিয়া নাচিব আৰু কৃষ্ণ ওলাব তেনেকৈ আৰম্ভ হ'ব আৰু সকলো মানুহে দেখিছে এজন এজনকৈ আহি পেলাই নামঘৰ ভৰি পৰিছে আৰু আমাৰ ৰিয়াঞ্চিও এইখিনিতে খেলি আছে আৰু মাকক খাই আছে খাই মাকত আছে ইটো পাৰে এইটো চাইডে
ৰাস ফিনিছ কৰি পেলাই ঘৰ আহি পালোহি আৰু বহুত ভালেই লাগিলে, বহুত ভাল লাগিলে। এনেকুৱা ৰাস প্ৰথম চাইছোঁ এবাৰ চাপৰ মুখত নগাঁৱৰ ৰাস। চ' ভাল লাগিলে বহুত। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নিশ্চয়। ঠিক আছে, লগ পাম তেনেহ'লে অন্য এটি ব্লগত। তেতিয়ালৈকে বাই বাই।